সকলোকে আদৰণি জনাইছোঁ। আপোনালোকৰ সকলোৰে ভাল চাগে। মোৰ অলপ চৰ্দি হৈ আছে। বিশেষ এটা কাৰণৰ বাবে মই ভিডিঅ'টো বনালোঁ। বিশেষ কাৰণটো হৈছে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ল'ৰা ছোৱালীবোৰক যিটো বিনামূলীয়াকৈ স্কুটি দিয়া হৈছে আৰু তাৰে কিছুমানে স্কুটি লাভ কৰিছে আৰু কিছুমানে এতিয়াও পাবলৈ বাকী আছে। আৰু এইখিনিতে এটা দুষ্ট চক্ৰই এইটো সুবিধা ল'বলৈ বিচাৰিছে। কাৰণ কালি আমাৰ মানুহজনলৈ ফোন কল এটা আহিল যে তেওঁলোকে ক'লে মই শিৱসাগৰ ভূঞা ডিলাৰৰ পৰা কৈছোঁ আৰু আপোনালোকে যদি স্কুটিখন সোনকালে পাব লাগে তেতিয়া আপোনালোকে ছোৱালীজনীৰ আধাৰ কাৰ্ডটো আৰু মাৰ্কশ্বিটখন মোলৈ হোৱাটছএপত প্ৰেৰণ কৰক আৰু তাৰ বাবদ সোনকালে পাবৰ বাবে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন আৰু ইঞ্চুৰেঞ্চৰ কাৰণে টকা 5,000 দিবলৈ ক'লে। তাৰপিছত আমাৰ মানুহজনে কি কৰিলে, কথাটো কিবা আচহুৱা যেন পাই তেওঁ ক'লে যে এতিয়া মোৰ হাতত পইচা নাই, মইতো দিব নোৱাৰোঁ, কাৰোবাৰ পৰা মই ধাৰ লৈ দিব লাগিব তেনেকৈ বুলি ক'লে। তেতিয়া তেওঁলোকে কৈছে যে নহয়, যদি পইচাটো সোনকালে দিয়ে তেতিয়া আপোনালোকে এই মাহতে স্কুটিখন পাব আৰু নহ'লে এইখিনি মাৰ্চ বা এপ্ৰিললৈ যাবগৈ তেনেকৈ ক'লে। তাৰপিছত তেওঁ ক'লে যে আপোনালোকে স্কেনাৰটো দিয়কচোন হোৱাটছএপতে, মই বাৰু ক'ৰবাত যদি পইচা বিচাৰি পাওঁ তেতিয়া আপোনালোকলৈ পঠাম সেই বুলি ক'লে। আৰু তেনেকৈ কোৱাৰ পিছত তেওঁলোকে কিবা বুজি পালে চাগে, এজনে কথাটো বুজিব পাৰিছে বুলি, সেইবাবে তেওঁলৈ স্কেনাৰটো নপঠিয়ালে। তেওঁলোকৰ কথা মতে দেউতাকে ছোৱালীজনীক আধাৰ কাৰ্ড আৰু মাৰ্কশ্বিটখন বিচাৰিছিলে। তাৰপিছত ছোৱালীজনীয়ে মোক সুধিছে যে দেউতাকে কি কাৰণে বিচাৰিছিলে এখন, মইতো নাজানো তেনেকৈ বুলি ক'লোঁ। তাৰপিছত কি হ'ল, তাইৰ লগৰ ছোৱালী এজনীয়ে তাইক কৈছিলে যে এনেকৈ বাহিৰৰ পৰা মানুহে ফোন কৰিছে, মিছাকৈ টকা 5,000 বিচাৰে, এইবোৰ মিছা কথা বুলি এনেকৈ কথাটো অলৰেডি প্ৰচাৰ হৈছিলে। তাৰপৰা ছোৱালীজনীয়ে মোক যেতিয়া ক'লে তেতিয়া মই দেউতাকক সুধিলোঁ কথাটো। দেউতাকে ক'লে মোক এইদৰে বিচাৰিছিলে তেনেকৈ ক'লে। তাৰপিছত তেওঁলোকক ক'লোঁ যে আপোনালোকে পইচাটো কেনেকৈ ল'ব। তেওঁলোকে ক'লে যে হোৱাটছএপত স্কেনাৰ দিয়া কথা ক'লে। তাৰপিছত তেওঁলোকে স্কেনাৰখন দিম বুলি কৈও নিদিলে। তেওঁলোকে সম্ভৱ গম পালে যে এওঁক ঠগিব নোৱাৰিম বুলি ভাবিলে চাগে। কিন্তু এনেকুৱা হৈছে কিছুমান ধৰি লওক দেউতাক নাই, তেওঁলোকৰ মাকৰ ফোন নাম্বাৰবোৰ দিয়া আছে, তেনেকৈ মহিলাবোৰক পালে তেওঁলোকে বেছি ঠগিবলৈ বিচাৰে। আৰু কিছুমান মানুহে ধৰি লওক সহজ সৰল, ইমান চিন্তাও নকৰে বা 5,000 টকা নিদিলে স্কুটিখন নেপাম, যদি 5,000টো দি দিওঁ তেতিয়া সোনকালে পাম, তেনেকৈ ভাবি বহুতে হয়তো 5,000টো জমা কৰি দিবও পাৰে। এইদৰে তেওঁলোকে এই দুষ্ট চক্ৰটোৱে এনেকুৱা জাল পেলাইছে। আপোনালোকে এইটোৰ প্ৰতি সচেতন হ'ব আৰু ভিডিঅ'টো আগলৈও প্ৰেৰণ কৰিব বুলি আশা কৰিলোঁ। কোনো যাতে বিপদত নপৰে। যিটো ধৰি লওক আমাৰ ক্ষেত্ৰতে ঘটিছিলে, আমাৰ মানুহজনে সেইটো কথাটো অলপ বুজি পালে বাবে সেইটো হ'বলৈ নাপালে। যোৱা বছৰ মোৰ দেওৰ ছোৱালীয়ে বিনামূলীয়া স্কুটিখন পাইছিল আৰু তেওঁলৈও বোলে এইদৰে ফোন কল আহিছিল। সেই কথাষাৰ মই আজিহে গম পালোঁ আৰু সেইবাবে ভিডিঅ'টো বনালোঁ, পিছলৈ যাতে সকলোৰে সুবিধা হয়, কোনেও যাতে বিপদত নপৰে, সেইবাবে ভিডিঅ'টো বনালোঁ। আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। যদিহে বিনামূলীয়া ব্যৱস্থাটো চলি থাকে তেতিয়া সকলোৰে যাতে সুবিধা হয়, এনেকুৱা বিপদৰ পৰা বাচিব পাৰে। আৰু তেওঁলোকৰ ফোন নাম্বাৰটো আমাৰ অসমৰ নহয় নেকি, বাহিৰৰ চাগে, কিন্তু কথাবিলাক তেওঁলোকে অসমীয়াতে কৈছিলে।